আঁচনি হাতত লৈছে 5টা গ্যারান্টি আপোনালোকে পূৰণ কৰি কি ক'ব? হয়, সঁচাকৈ এইটো এটা আজি এটা গৌৰৱৰ বিষয় আমাৰ ফকলেগ্ৰামবাসীৰ কাৰণে, কিয়নো BPF দলে আমাৰ BPF যি নিৰ্বাচনী ইস্তেহাৰ আছিল, এই ইস্তেহাৰত আমাৰ BPF প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ ছাৰে তেখেতে যি গেৰাণ্টি দিছিলে, এই গেৰাণ্টিত আমিও আছিলোঁ, তাৰে আমি অংশীদাৰ হয় BPF হিচাপে। যিহেতু BPF হৈ আজি 4 মাহৰ ভিতৰত আমি চৰকাৰত অহাৰ লগে লগে 4 মাহৰ ভিতৰত এই ৰাইজক দিয়া প্ৰতিশ্ৰুতি যি 5টা গেৰাণ্টি আমি আজি তাৰে ফকলেগ্ৰাম মোৰ সমষ্টিত দিব পাই কিনে সঁচাকৈ খুব আনন্দিত অনুভৱ হৈছে। বিগত 20টা বছৰে মানে ফকলেগ্ৰামবাসী যিটো অভাৱ অভিযোগত ভুগি আছিল, এইবাৰ কিমান দূৰ সফল হ'ব বুলি ভাবে আপুনি? এইটোতো ৰাইজে ইতিমধ্যে বুজি পাইছে, কিয়নো এইখিনি 4 মাহৰ ভিতৰতে সমষ্টিত নোহোৱা কামবিলাকো হৈ আছে। আমি আজি ফকলেগ্ৰাম সমষ্টি হিচাপত আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰ সভা সমিতিবিলাক কৰিবলৈ গৈছিলোঁ, তেতিয়া কিন্তু বিভিন্ন দলৰ নেতা কৰ্মী বা কেণ্ডিডেটে এটা অপপ্ৰচাৰ কিন্তু ৰাইজৰ মাজত চলাইছিলে যে BPF-এ ইয়াত জিকি গ'লে আপোনালোকৰ অৰুণোদয় কাটি দিব, বৃদ্ধ পেঞ্চন কাটি দিব, মাটিৰ পাট্টা নহ'ব, এনেকুৱা অপপ্ৰচাৰ চলাইছিলে। কিন্তু তাৰ ফলত কি দেখা পালে, আজি 4 মাহৰ ভিতৰতে যোৱা টাৰ্মছত ফকলেগ্ৰাম সমষ্টিৰ পৰা 7,000 মানুহে অৰুণোদয় পাবলৈ সক্ষম হৈছিলে। আজিৰ দিনত ফকলেগ্ৰাম সমষ্টিত BPF চৰকাৰ মই MCLA হোৱাৰ পিছত 17,000 মোৰ সমষ্টিত অৰুণোদয় দিবলৈ সক্ষম হৈছোঁ। এইটো কিমানখিনি ইনক্ৰিজ হ'ল। আৰু ফকলেগ্ৰাম সমষ্টিত ইতিমধ্যে মই মেজৰ 6টা PWD ৰাস্তা, 2টা প্ৰটেকশ্যন আৰু এটা RCC কালভাৰ্ট ইতিমধ্যে মই চেংচন আনি দি কিনে কামে আৰম্ভ হৈ গ'ল। গতিকে এইখিনিতে ৰাইজে বুজি পাইছে যে ফকলেগ্ৰামত এইবেলি কি হ'বলৈ গৈ আছে। আৰু আপোনালোকে চাওক, আজি আমি ফকলেগ্ৰামত 833 সেলফ হেল্প গ্ৰুপ আমি 15,000কে দিবলৈ সক্ষম হৈছোঁ। তাৰে যি আজি চেৰিমনিয়েল আছিল, এইটো আজি উদাহৰণ। এনেকৈ আমি 122 নাম্বাৰ্ছ আমি বিকলাংগক আমি চেক বিতৰণ কৰি আছোঁ 10,000কে। 120 আমাৰ 10,000কে হ'ব আমাৰ ছিনিয়ৰ চিটিজেন। ঠিক এনেকৈ 2 লাখকে স্পৰ্টছত যিখিনি জড়িত নিবনুৱা আছে আমাৰ, তেনেকুৱাক আমি 2 লাখকে দিবলৈ গৈ আছোঁ। আজি দিলোঁ, আৰম্ভ কৰিলোঁ। আৰু 10,000কে যিখিনি সৰু সুৰা ব্যৱসায় কৰি আছে, তেওঁলোকৰ ব্যৱসায়ত অলপ আমি কণ্ট্ৰিবিউশ্যন আগবঢ়োৱাৰ কাৰণে 1250 জন আমি IPS দিবলৈ সক্ষম হ'লোঁ। এইখিনিতে ইতিমধ্যে ফকলেগ্ৰাম সমষ্টি নহয়, গোটেই BTCৰ সমষ্টিয়ে মানুহ বা BTCৰ বাহিৰৰ মানুহে বুজি পাইছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTCত উন্নয়নৰ যে ঢেউ আৰম্ভ হ'ল, এইটো মানে 5 বছৰলৈকে উন্নয়নে চলি থাকিব। ইয়াৰে অংশীদাৰ আমি ফকলেগ্ৰামবাসী।